এই ভিডিঅ'ত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্নৰ বিষয়ে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। যিসকল কেণ্ডিডেট নৱেম্বৰ মাহৰ 29 তাৰিখে দেওবাৰে অল ইণ্ডিয়া দুলীয়াজান জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষা দিব, সেইসকল কেণ্ডিডেটৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা। কেণ্ডিডেট পৰীক্ষা দিবলৈ যাওঁতে যাতে কেণ্ডিডেট ব্লেক বল পেন লৈ যায়, মানে কলা চিয়াহীৰ ডট পেন লৈ যাব লাগিব। এইটো বাধ্যতামূলক। কেণ্ডিডেট যদি অন্য কিবা কলম লৈ যায় সেইটো নহ'ব। হোমাৰ শ্বিটত ব্লেক বল পেন ইউজ কৰিব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট। এতিয়া জানি লওক কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্নৰ বিষয়ে। ইয়াতে চাই লওক, ইয়াতে 10টা প্ৰশ্ন দিয়া আছে। অনলাইন মক টেষ্ট ইম্পৰ্টেণ্ট 10টা প্ৰশ্ন দিয়া আছে। মোবাইলতো অনলাইন মক টেষ্ট দিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি এই 10টা প্ৰশ্ন এটেম্প কৰক। ইয়াতে 10টা প্ৰশ্ন দিয়া আছে। ইয়াতেই চাব পাৰিব কিমান নম্বৰ লাভ কৰিছে। এনেকৈ অনলাইন মক টেষ্ট প্ৰেক্টিছ কৰক। লগতে চিলেবাছত যি আছিল সেইমতে পঢ়িলেই হ'ল, লগতে ৰিভাইজ কৰিলেও হ'ল, কাৰণ পৰীক্ষা নৱেম্বৰ মাহৰ 29 তাৰিখে। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি এতিয়াই অনলাইন মক টেষ্টৰ প্ৰেক্টিছ কৰক।